আজি আমি অধ্যায় নম্বৰ 4 পঢ়িম আৰু এটো ক্লাস 9ৰ অধ্যায় নম্বৰ 4 আৰু পৰমাণুৰ গঠন লেসনটোৰ নাম স্ট্ৰাকচাৰ অফ দা এটম। এই তোমালোকে অসমীয়া টাৰ্মছৰ লগতে যিবিলাক ইংলিছ টাৰ্ম আছে সেইবিলাক পঢ়িবলৈ যত্ন কৰিবা। গতিকে আসলতে পৰমাণুবোৰ ইতিমধ্যে আমি পাইছো যে পৰমাণুবোৰ হৈছে আটাইতকৈ ক্ষুদ্ৰতম কণিকা আৰু অবিভাজ্য কণিকা। আটাইতকৈ ক্ষুদ্ৰতম আৰু অবিভাজ্য মানে কি? অবিভাজ্য মানে হৈছে হেতুক আৰু সৰু টুকুৰা কৰিব নোৱাৰি আৰু ভাগ কৰিব নোৱাৰি, হেতু হৈছে অবিভাজ্য আৰু ক্ষুদ্ৰতম আটাইতকৈ সৰু। গতিকে এইটোক আগতে কোৱা হৈছিল যে ইয়াৰ আগৰ অধ্যায়ত যে পৰমাণুবোৰ হৈছে আটাইতকৈ ক্ষুদ্ৰ কণিকা আৰু ইহঁত অবিভাজ্য। আৰু এই কথাটো কৈছিল কোনে? আৰু এই কথাটো কৈছিল জন ডেল্টন নামৰ বিজ্ঞানীজনে। জন ডেল্টনে কোৱাৰ দৰে প্ৰকৃতিত অবিভাজ্য পৰমাণুৰ ভিতৰত আৰু ক্ষুদ্ৰ উপাদান থাকে। কিন্তু আমি চালে গম পাম যে পৰমাণুত আৰু কিছুমান উপপাৰমাণবিক কণা থাকে। উপপাৰমাণবিক কণা কি থাকে? ইয়াত থাকে নিউক্লিয়াছ থাকে। নিউক্লিয়াছত থাকে প্ৰটন, নিউট্ৰন আৰু থাকে ইলেক্ট্ৰন। গতিকে এই তিনিটা উপপাৰমাণবিক কণা ক'ত থাকে? এই পৰমাণুত থাকে। এই তিনিটা উপপাৰমাণবিক কণা পৰমাণুত থাকে। গতিকে এই পৰমাণুত যেতিয়া থাকে, গতিকে ইয়াত যেটো আগতে কোৱা হৈছিল ক্ষুদ্ৰতম বা অবিভাজ্য কণা, কিন্তু এতিয়া দেখা গ'ল যে ইয়াত কি আছে আৰু কিছুমান উপপাৰমাণবিক কণা আছে। গতিকে এই ক্ষুদ্ৰতম বা এই অবিভাজ্য কণাটোত এই তিনিটা উপপাৰমাণবিক কণা কেনেদৰে সজ্জিত হৈ থাকে বা ইয়াৰ আকাৰটো কেনেকুৱা, ইয়াৰ প্ৰকৃতিটো কেনেকুৱা, এইটোতো ইয়াত এনেকুৱা কোনো যন্ত্ৰ নাই যে পৰমাণুবোৰ এনেকুৱাকৈ চাব পাৰে। এনেকুৱাতো নহয় যে আমি কিবা চাই দিলোঁ যে প্ৰটন ক'ত আছে, পৰমাণুটোৰ ভিতৰত প্ৰটন ক'ত আছে, নিউট্ৰন ক'ত আছে, ইলেক্ট্ৰন ক'ত আছে, আমি সেইটো চাব মানে কোনো যন্ত্ৰৰ দ্বাৰা আমি এইটো চাব নোৱাৰোঁ। কিন্তু কিছুমান তাৰপিছত এইবিলাক যিবিলাক বিভিন্ন পৰীক্ষা নিৰীক্ষা বিভিন্ন অধ্যয়নৰ পিছত গম পোৱা গৈছে আৰু বিভিন্ন বিজ্ঞানীয়ে একোটা মত পোষণ কৰিছে যে হয় যে প্ৰটনবোৰ ইয়াত থাকে, নিউক্লিয়াছবোৰ ইয়াত থাকে বা ইয়াৰ স্থানবিলাক বেলেগ বিজ্ঞানীৰ মতে বেলেগ। কিন্তু আমি লাহে আহি এইটো উপনীত হ'ম যে পৰমাণুত তিনিটা থাকে। এটা থাকে নিউক্লিয়াছ থাকে, পৰমাণুৰ কেন্দ্ৰত থাকে, ধৰা হ'লে এইটো এটা পৰমাণু আৰু এই পৰমাণুটোৰ কেন্দ্ৰত কি থাকে? এইটো পৰমাণুৰ কেন্দ্ৰত থাকে নিউক্লিয়াছ। এইটো থাকে নিউক্লিয়াছ থাকে। আৰু কি থাকে? আৰু এই নিউক্লিয়াছত থাকে যে তিনিটা উপপাৰমাণবিক কণা আছিল, ইয়াত থাকে প্ৰটন আৰু এটা থাকে নিউট্ৰন। আৰু কি থাকে? আৰু প্ৰটন আৰু নিউট্ৰন তিনিটা গ'ল আৰু এটা আছে বাকী আছে, এইটো হৈছে ইলেক্ট্ৰন। গতিকে ইলেক্ট্ৰনবোৰ ক'ত থাকে? পৰমাণুটোৰ বাহিৰত থাকে। বাহিৰত ইলেক্ট্ৰনবোৰ থাকে, এইবিলাক ইলেক্ট্ৰন। গতিকে আমি অধ্যয়ন কৰিলে দেখিবলৈ পাম যে পৰমাণুৰ আকৃতিবোৰ এনেকুৱা। গতিকে তাৰ আগতে আমি জানি ল'ব লাগিব যে এই আৰ্হিটো কেনেধৰণে উপস্থাপন হ'ল। বিভিন্ন বিজ্ঞানীয়ে ৰাদাৰফৰ্ড, বৰে এনেকুৱা বিভিন্ন ধৰণৰ বিজ্ঞানী আছে আৰু সেই বিজ্ঞানীবিলাকে কেনেধৰণে মত পোষণ কৰিছিল। এতিয়া আমি প্ৰথমতে এইবিলাক আমি শিকিম, এই অধ্যায়টোত আমি শিকিম। ইয়াত কিতাপত দিয়া ধৰণে আছে যে পৰমাণু যে অবিভাজ্য নহয় তাৰ প্ৰথম ইংগিত বহুদিনৰ পৰাই পোৱা গৈছিল। স্থিতিবিদ্যুৎ আৰু বিভিন্ন পদাৰ্থই কেনে অৱস্থাৰ বিদ্যুৎ পৰিবহণ কৰে তাৰ ওপৰত চলোৱা অধ্যয়নৰ পৰাও তেনে ইংগিত পোৱা গৈছিল যে পৰমাণুবোৰ যে আটাইতকৈ যে ক্ষুদ্ৰ কণিকা, সেই স্থিতিটো তেতিয়াৰ পৰাই মানে অলপ ভুল বুলি প্ৰমাণ হৈছিল। কেনেকুৱা? যে বিভিন্ন ধৰণৰ স্থিতিবিদ্যুৎ যিটো প্ৰক্ৰিয়া বা বিভিন্ন ধৰণৰ আৰু বিদ্যুৎ পৰিবহণৰ ওপৰত যি অধ্যয়নৰ ওপৰত চলোৱা তেনে এটা প্ৰমাণ পোৱা গৈছিল যে হয় যে পৰমাণুবোৰ আটাইতকৈ ক্ষুদ্ৰতম কণা নহয়। কেনেকুৱা? ইয়াত এটা উদাহৰণৰ সহায়ত দিছে। পদাৰ্থত থকা আধানযুক্ত কণাবোৰ, যে পদাৰ্থত যে আধানযুক্ত কণা থাকে, যে যেতিয়া কলম দুটা আমাৰ চুলিত ঘঁহিলে কি কৰে?
কিছুমান বস্তু সূক্ষ্ম পাতল বস্তু আকৰ্ষণ কৰে। যদি কলম কেতিয়াবা ঘঁহা যায়, কলম যেতিয়া চুলিত ঘঁহিলে তাৰপিছত সেইটো সৰু সৰু টুকুৰা কাগজেৰে সেইটো টানিলে কি হ'ব, সেই টুকুৰা চুম্বকৰ দৰে সেই কলমটোৱে কাম কৰিব। গতিকে ইয়াতে চুম্বকত তেনেকুৱা ধৰণৰ পদাৰ্থ নাই। গতিকে ইয়াৰ পৰাই গম পাব পাৰে যে আমি ইয়াত হয় পজিটিভ নহ'লে নিগেটিভ বা কোনো ধৰণৰ আধান আছে যিয়ে এটা আনটোক আকৰ্ষণ কৰে। আমি জানো যে পজিটিভ আৰু নিগেটিভে এটাই আনটোক সদায় আকৰ্ষণ কৰে, প্লাছ এণ্ড মাইনাছ। চ' এইটোৰ ধাৰণাৰ ভিত্তিত গম পোৱা গ'ল যে হয় পৰমাণুটো আটাইতকৈ ক্ষুদ্ৰতম কণা নহয়। ইয়াত কিছুমান বস্তু আছে যাৰ বাবে এটা আনটোক আকৰ্ষণ কৰে, বা পজিটিভ নিগেটিভ বস্তু আছে যাৰ বাবে এইটো এটা আকৰ্ষণ কৰিবলৈ দেখা পোৱা যায়। আৰু পিছত এনেকুৱা ধৰণৰ তাৰপিছত ষ্টাডি কৰিলে বিজ্ঞানীসকলে, বিভিন্ন ধৰণৰ ষ্টাডি কৰিলে আৰু কি কৈছিল ইয়াতে যে পৰমাণুত আধানযুক্ত কণাৰ উপস্থিতি উদ্ঘাটন কৰাত বহুতো বিজ্ঞানীয়ে অৰিহণা আগবঢ়াইছিল। বুজিছা? 1903 চনলৈ এইটো জনা গৈছিল যে পৰমাণুবোৰ সৰল অবিভাজ্য কণা নহয়, ইয়াত অন্ততঃ এবিধ উপপাৰমাণৱিক কণা থাকে। জে থমছনে এই কণাবোৰক ইলেক্ট্ৰন হিচাপে চিনাক্ত কৰিছিল। হয়, তাৰপিছত কি কৰিলে যে ইয়াতে যিহেতু বিভিন্ন বা কিছুমান ধৰণৰ আদান থাকিব পাৰে, তো তেনেকুৱা এটা অধ্যয়নৰ পৰিণতিত জে থমছন নামৰ এজন বিজ্ঞানীয়ে এটা কণা আৱিষ্কাৰ কৰিলে আৰু সেই কণাটোক ইলেক্ট্ৰন নাম দিলে। ইলেক্ট্ৰন। গতিকে ইলেক্ট্ৰন চিনাক্ত হোৱাৰ পূৰ্বেও 1886 চনত গল্ডষ্টেইনে গেছৰ বিদ্যুৎ মুখখনত এবিধ নতুন বিকিৰণ উপস্থিতি ধৰা পেলাইছে আৰু ইয়াক কেনেল ৰশ্মি বোলা হৈছিল। এই ৰশ্মি ধনাত্মকভাৱে আহিত হৈছিল। তাৰপিছত ইয়াৰ আগতেই জে থমছনৰ ৰিচাৰ্চৰ আগতে ষ্টাডি কৰাৰ আগতে 1886 চনত গল্ডষ্টেইন নামৰ এজন বিজ্ঞানীয়ে এটা পৰীক্ষা কৰিবলৈ তাৰ এটা বিশেষ ধৰণৰ ৰশ্মি দেখা পাইছিল, কেনেল ৰশ্মি দেখা পাইছিল। আৰু পাছত দেখিছিল যে এই ৰশ্মিবোৰ সাধাৰণতে ধনাত্মক আধানযুক্ত। গতিকে তাৰপিছত ইয়াৰ সেই সন্ধানৰ শেষ পৰিণতি স্বৰূপে আন এবিধ উপপাৰমাণৱিক কণা আৱিষ্কৃত হৈছিল। এই উপপাৰমাণৱিক কণাবোৰ আধানযুক্ত আছিল। এই কণাবিধৰ আধানৰ মান ইলেক্ট্ৰনৰ আধানৰ মান সমান, কিন্তু বিপৰীতধৰ্মী আছিল। হয়, ইলেক্ট্ৰনৰ মান নিগেটিভ। ইলেক্ট্ৰনে জে থমছনে যেতিয়া ইলেক্ট্ৰন আৱিষ্কাৰ কৰিলে তাৰ আগতেই গল্ডষ্টেইন নামৰ বিজ্ঞানীজনে পৰীক্ষা চৰ্চা কৰিছিল, কিন্তু জানিব পৰা নাছিল। তেতিয়া গম পাইছিল যে হয় তেতিয়া এটা ৰিচাৰ্চ কৰোঁতে কেনেলৰে এটা বিশেষ ৰশ্মি নিৰ্গত হৈছিল, কেনেল ৰশ্মি, আৰু সেই কেনেল ৰশ্মি ধনাত্মক আধানযুক্ত আছিল, পজিটিভলি চাৰ্জ। গতিকে তেতিয়াৰ পৰা সেই বিজ্ঞানীজনে পৰমাণুত আৰু এটা উপপাৰমাণৱিক কণা থাকে বুলি তেওঁলোকে সিদ্ধান্ত ল'লে, আৰু সেই সিদ্ধান্তত সেই উপপাৰমাণৱিক কণাটোৰ নাম দিলে প্ৰটন। আৰু প্ৰটন আৰু যিটো নিগেটিভ আছিল সেইটোক দিয়া হ'ল ইলেক্ট্ৰন। এই দুয়োটা উপপাৰমাণৱিক কণা তেতিয়ালৈ আৱিষ্কাৰ হ'ল। যিটো নিগেটিভলি চাৰ্জ সেইটো হৈছে ইলেক্ট্ৰন, আৰু যিটো পজিটিভলি চাৰ্জ আৰু সেইটো হৈছে প্ৰটন। কিন্তু এটা বিশেষ মন কৰিবলগীয়া কথা যে কোনো এটা পৰমাণুত প্ৰটনৰ যিমান সংখ্যা থাকে ঠিক সিমান সংখ্যা ইলেক্ট্ৰনে থাকে। এইটো আটাইতকৈ বহুত ইণ্টাৰেষ্টিং কথা যে তাৰ দুয়োজন বিজ্ঞানীয়ে বেলেগ বেলেগকৈ আৱিষ্কাৰ কৰিলে পজিটিভলি চাৰ্জ, নিগেটিভলি চাৰ্জ, কিন্তু শেষত তেওঁলোকে যেতিয়া গম পালে তেতিয়া পৰমাণুত যে ইলেক্ট্ৰন আৰু প্ৰটন থাকে, কোনো এটা পৰমাণুত দুয়োটা একে থাকে বুলি তেওঁলোকে গম পালে। দুয়োটা চাৰ্জ সদায় সমান থাকে বুলি তেখেতে নিশ্চিত হ'ল। গতিকে এনেকুৱা ধৰণৰ ইলেক্ট্ৰন আৰু প্ৰটন আৱিষ্কাৰ হ'ল, তেখেতৰ মাছ আৰু আধান সিহঁতে গম পালে। নেক্সট পেজত আমি যাম। এতিয়া আহিলোঁ আমাৰ প্ৰধান বিষয়বস্তুৰ ওপৰত, লেচনটোৰ বিষয়বস্তুৰ ওপৰত আহিছোঁ যে পৰমাণুৰ গঠন, দ্য ষ্ট্ৰাকচাৰ অফ এন এটম। গতিকে এই অধ্যায় 3ত আমি ডেল্টনৰ পৰমাণুবাদৰ বিষয়ে জানি আহিছোঁ। ইয়াত পৰমাণু এটাক অবিভাজ্য আৰু অবিনাশী বুলি ধাৰণা কৰা হৈছিল, কিন্তু পৰমাণুৰ অন্তৰ্ভাগত মৌলিক কণা দুটা, এটা থাকে ইলেক্ট্ৰন আৰু আনটো থাকে প্ৰটন। ইমানৰ আৱিষ্কাৰ ডেল্টনৰ পৰমাণুবাদৰ এই ধাৰণা ভুল বুলি প্ৰমাণ কৰি দিলে। এনে অৱস্থাত ইলেক্ট্ৰন আৰু প্ৰটনবোৰ পৰমাণুত কিদৰে সজ্জিত হৈ থাকে জনাটো প্ৰয়োজনীয় বুলি গণ্য কৰা হৈছিল। হয়, যেতিয়া ডেল্টনৰ পাৰমাণৱিক তত্ত্বটো ভুল বুলি প্ৰমাণ হ'ল, তেতিয়া সকলোৱে জানিব বিচাৰিব যে তেনেহ'লে আচলতে পৰমাণুটোৰ আকৃতি বা গঠন কেনেকুৱা। চ'
সো ইয়াক ব্যাখ্যা কৰিবৰ বাবে ভালে সংখ্যক বিজ্ঞানে কেইবাটাও পাৰমাণৱিক আৰ্হি দাঙি ধৰিছিল গতিকে বিভিন্ন ধৰণৰ বিজ্ঞানে বিভিন্ন ধৰণৰ আৰ্হি দিছিল গতিকে পৰমাণুৰ গঠনৰ আৰ্হি উপস্থাপন কৰা প্ৰথম বিজ্ঞানীজন আছিল জে থমসন থমসনে আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল আৰু ইলেক্ট্ৰন কি চাৰ্জ ইলেক্ট্ৰন নিগেটিভলি চাৰ্জ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন নিশ্চয় এতিয়া আহিল যে থমসনৰ পৰমাণু আৰ্হি ইয়েস এতিয়া থমসনে কেনেকুৱা পৰমাণুটোৰ গঠন কেনেকুৱা বুলি ধাৰণা কৰিছিল থমসনৰ মতে কেনেকুৱা আছিল so we will try to understand যে থমসন's model of an atom থমসন খ্ৰীষ্টমাছ পুডিং সদৃশ পৰমাণুৰ আৰ্হি এটা উপস্থাপন কৰিছিল ধনাত্মক আধানৰ গোলক এটাৰ ভিতৰত থকা ইলেক্ট্ৰনবোৰ গোলাকৃতি পুডিং এটাত থকা কিচমিচ শুকান ফলবোৰৰ দৰে এটা তৰমুজৰ লগতো আমি এক ৰিজাব পাৰো তৰমুজ এটাৰ খাব পৰা ৰঙা অংশৰ দৰে গোটেই পৰমাণুটোত ধনাত্মক আধান বিস্তৃত হৈ থাকে ইলেক্ট্ৰনবোৰ তৰমুজৰ গুটিবোৰৰ দৰে ধনাত্মক আধানৰ গোলকটোত সিঁচৰিত হৈ থাকে ইয়েস আমি থমসনৰ আৰ্হি পালো থমসনৰ মতে কি কৈছে যে পৰমাণুটো আচলতে এটা গোলাকাৰ এটা পুডিঙৰ দৰে বা এটা তৰমুজৰ দৰে য'ত কি থাকে কিছুমান পুডিঙৰ যেনেকুৱা ভিতৰত কিচমিচ বা তেনেকুৱা ধৰণৰ পদাৰ্থ থাকে ঠিক তেনেকুৱা তৰমুজৰ ভিতৰতো কি থাকে যে তৰমুজৰ ভিতৰত ৰঙা অংশ থাকে আৰু বাকিখিনি থাকে কি বাকিখিনি কলা কলা গুটি থাকে গতিকে ইয়াত তুলনা কৰিছে যে তৰমুজৰ খাব পৰা অংশ যেটো হেতুত পৰমাণুটো ধনাত্মক আধান বুলি যিখিনি খাব পৰা যায় সেইখিনি ধনাত্মক আধানযুক্ত পজিটিভলি চাৰ্জ বুলি কৈছে আৰু যেটো বীজ তৰমুজৰ বীজ বা গুটিবোৰ হেতুক নিগেটিভলি চাৰ্জ বুলি কৈছে এইবিলাক যিবিলাক বীজ আছে সেইবিলাকক নিগেটিভলি চাৰ্জ বুলি কৈছে আৰু এনেকুৱা ধৰণে তৰমুজ বা পুডিঙৰ সদৃশ পৰমাণুটোৰ আকাৰ নিশ্চিত বুলি থমসনে এইটো আৰ্হি দাঙি ধৰিছিল আৰু কৈছিল যে ইয়াত ধনাত্মক গোলক আৰু ইলেক্ট্ৰনবোৰ থাকে যেনেকুৱা তৰমুজৰ বীজ থাকে যেনেকুৱা ঠিক তেনেকুৱা ইয়াৰ ইলেক্ট্ৰনবোৰ থাকে আৰু যিবিলাক ৰঙা অংশ ঠিক তেনেকুৱাকে ইয়াত প্ৰটনবোৰ থাকে গতিকে তেওঁৰ বিষয়বস্তুৰ ওপৰত ধাৰণা দিছে যে থমসনৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াতে সোমাই থাকে আৰু কি আছে এটা গোলক আছে আৰু সেই গোলকটো ধনাত্মক আধানযুক্ত আৰু ইলেক্ট্ৰনবোৰ ইয়াৰ ভিতৰতে সোমাই থাকে বুলি থমসনৰ পৰমাণু আৰ্হি কৰা হৈছিল আৰু এটা যুক্তি দিছিল যে ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ সেইভাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম আৰু কি হৈছিল যে যিমান সংখ্যক প্ৰটন আছে সিমান সংখ্যক ইলেক্ট্ৰন আছে আৰু সেইভাবে এইটো গোটেই পৰমাণুটো কি থাকে নিউট্ৰেল মানে ইয়াৰ কোনো একদম প্ৰসম যিমান সংখ্যক ইলেক্ট্ৰন আছে ঠিক সিমান সংখ্যক প্ৰটন আছে বুলি থমসনৰ পৰমাণু আৰ্হিৰ মতে কৈছিল তাৰপিছত কি কৈছে যে থমসনৰ আৰ্হিয়ে পৰমাণুবোৰ বৈদ্যুতিকভাৱে প্ৰসম তাক ব্যাখ্যা কৰিব পাৰিছিল যদিও আমি তলত দেখিবলৈ পাম যে অন্য বিজ্ঞানীসকলৰ পৰীক্ষাসমূহৰ ফলাফলে এই আৰ্হিয়ে ব্যাখ্যা কৰিব নোৱাৰিছিল হয় তাৰপিছত বিভিন্ন বিজ্ঞানীয়ে যে আলোচনা কৰিছিল আৰু এজন বিজ্ঞানী আমি তলত পঢ়িম আৰু তেওঁৰ মতে তেওঁৰ আৰ্হিৰ লগত নিমিলে গতিকে তেওঁৰ আৰ্হিটো যেতিয়া গম পোৱা গ'ল তেতিয়া কিছুমান ভুল ত্ৰুটি আছিল বা কিছুমান তথ্য থমসনৰ পৰমাণু আৰ্হিৰ মতে থমসনৰ পৰমাণু আৰ্হিয়ে সেইটো ব্যাখ্যা দিব নোৱাৰিলে সো সেইভাবে থমসনৰ পৰমাণু আৰ্হিটো তেতিয়া কলৈকে নেগলিজিবল বুলি বিজ্ঞানীসকলে মত পোষণ কৰিলে আৰু নতুন এটা আৰ্হি আগবঢ়ালে আৰু এই নতুন আৰ্হিটো আগবঢ়াইছিল ৰাদাৰফোৰ্ড নামৰ এজন মানুহে ৰাদাৰফোৰ্ডৰ পৰমাণুৰ আৰ্হি ৰাদাৰফোৰ্ডছ মডেল অফ এন এটম এতিয়া আহিল ৰাদাৰফোৰ্ডৰ মতে কি আমি ইয়াত পঢ়িবলৈ যত্ন কৰিম যে পৰমাণুত ইলেক্ট্ৰনবোৰ কেনেদৰে সজ্জিত হৈ থাকে জানিবলৈ আৰ্নেষ্ট ৰাদাৰফোৰ্ড আগ্ৰহী আছিল তেতিয়া ৰাদাৰফোৰ্ডেও আগ্ৰহী আছিল বস্তুটো জানিবলৈ ইয়াৰ বাবে ৰাদাৰফোৰ্ডে এটা পৰীক্ষা ৰূপায়ণ কৰিছিল এই পৰীক্ষাত তীব্ৰবেগী আলফা কণা কিছুমানক সোণৰ পাতৰ ওপৰত জাপ পৰিবলৈ দিয়া হৈছিল আৰু এটা এক্সপেৰিমেণ্ট কৰিছিল ৰাদাৰফোৰ্ডে আৰু এক্সপেৰিমেণ্ট হৈছে ৰাদাৰফোৰ্ডৰ আলফা বিচ্ছুৰণ পৰীক্ষা আৰু এই পৰীক্ষাটোত উল্লেখ কৰিছে যে তেওঁ সোণৰ পাত বাছি লৈছিল কাৰণ তেওঁ যিমান সম্ভৱ ইমান পাতল স্তৰ এটা বিচাৰিছিল এই সোণৰ পাতখন প্ৰায় 1000 পৰমাণুৰ থাক এটাৰ সমানে ডাঠ আছিল তেওঁ প্ৰথমতে কি কৰিছিল এটা সোণৰ পাত বাছি লৈছিল কাৰণ সোণৰ পাত আটাইতকৈ পাতল কৰিব পাৰিছিল আৰু সেই যাৰ বাবে তেওঁ
সোণৰ পাত ব্যৱহাৰ কৰিছিল আৰু এই সোণৰ পাতখনত প্ৰায় 1000 পৰমাণুৰ এটা সমান ডাঠ আছিল তাৰমানে 1000 পৰমাণু এটা যিমান ডাঠ ঠিক তেনেকুৱা এই পৰমাণুটো এই সোণৰ পাতটো ডাঠ আছিল আলফা কণাবোৰ দ্বি আধানযুক্ত হিলিয়াম আয়ন যেহেতু সিহঁতৰ ভৰ ফৰিও গতিকে তীব্ৰবেগী আলফা কণাবোৰৰ যথেষ্ট শক্তি থাকে সোণৰ পৰমাণুত থকা উপপাৰমাণৱিক কণাবোৰৰ দ্বাৰাই আলফা কণাবোৰ বিক্ষেপিত হ'ব বুলি ধাৰণা কৰা হৈছিল আলফা কণাবোৰ প্ৰটনতকৈ যথেষ্ট গধুৰ আছিল বাবে কণাবোৰ বিক্ষেপণ খুব বেছি হ'ব বুলিও অৱশ্যে আশা কৰা নাছিল আমি এতিয়া নেক্সট পেজলৈ যাম ইয়াত সুন্দৰভাৱে এই কিতাপত চিত্ৰত দেখুৱাই দিছে ইয়াত সোণৰ পাতৰ কিছুমান প্ৰলেপ আছিল আলফা কণা আৰু যেতিয়া আলফা কণা পৰিছিল আলফা কণা বিচ্ছুৰণ পৰীক্ষাৰ উপলব্ধ ফলবোৰ কিন্তু সম্পূৰ্ণ অপ্ৰাকৃত আছিল পৰীক্ষাটোত দেখা গৈছিল যে সৰহভাগ তীব্ৰবেগী আলফা কণাৰ সোণৰ পাতখনৰ মাজেৰে পোনে পোনে পাৰ হৈ যায় কিছুমান দেখা গৈছিল যে বেছিভাগ দেখা গৈছিল যে আলফা কণাবোৰ সোণৰ পাতৰ মাজেৰে লাহে লাহে পাৰ হৈ গৈছিল কিছুমান আলফা কণা পাতখনৰ দ্বাৰাই কিছু পৰিমাণে বিক্ষেপিত হৈছিল কিছুমান কি কৰিছিল যে আলফা কণাটোত খুন্দা লাগি উভতি আহিছিল বা বেলেগ মানে নিজৰ যিটো পোনে পোনে গতি কৰিব নোৱাৰিছিল মানে বেলেগ ফালে সিঁচৰতি হৈছিল বিস্ময়িকভাৱে প্ৰতি 12000টা কণাত একোটাকৈ কণা প্ৰতিক্ষেপ্ত হোৱা দেখা গৈছিল ৰাদাৰফৰ্ডৰ ভাষাত পৰীক্ষালব্ধ এই ফল এখিলা টিছু কাগজৰ দ্বাৰা বন্দুকৰ গুলী এটা প্ৰতিকৃত কৰাৰ দৰে অবিশ্বাস্য গতিকে ৰাদাৰফৰ্ডে কেনেকুৱা আৰ্হি দিছিল ইয়াত ৰাদাৰফৰ্ডৰ একে যুক্তি আধাৰত আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষাটোৰ পৰা ৰাদাৰফৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছিল আমি সিদ্ধান্তবোৰ আমি মনত ৰাখিম বাকি আমাৰ একো বুজিবলগীয়া নাই যে পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠাইয়ে শূন্য কাৰণ সৰহভাগ কণা বিক্ষেপিত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেৰে সৰকি গৈছিল পৰমাণুৰ ভিতৰত সৰহভাগ ঠাইয়ে শূন্য কাৰণ তাৰমানে পৰমাণুৰ ভিতৰত কিছুমান খালী ঠাই আছিল বুলি ৰাদাৰফৰ্ডে উল্লেখ কৰিছিল কাৰণ এনেকুৱা কাৰণ কণা বিক্ষেপিত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেদি গৈছিল আৰু সেই খালী ঠাইৰ মাজেৰে আলফা কণাবোৰ মানে পাৰ হৈ গৈছিল খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিল ই হৈছে যে পৰমাণুৰ এটা ধনাত্মক আধান নিচেই কম ঠাই অধিকাৰ কৰি আছে আৰু কি কৰিছিল যে খুব কম সংখ্যক কণাই তাৰমানে মানে বিক্ষেপিত হৈছিল কাৰণ যেটো পজিটিভ চাৰ্জ পঠোৱা হৈছিল আলফা কণা পজিটিভ চাৰ্জ যেতিয়া পঠোৱা হৈছিল আৰু যেটো কেন্দ্ৰত যেটো পজিটিভ চাৰ্জ এটো অলপ অতি সূক্ষ্ম ঠাইতে আবদ্ধ আছে যেতিয়া পজিটিভে কি কৰিব বিকৰ্ষণ কৰিব তেতিয়া বেলেগ ফালে ইয়াৰ গতিপথটো বেলেগ ফালে যাব গতিকে খুব কম সংখ্যক পৰিমাণ যেহেতু বিক্ষেপিত হৈছিল যিবিলাক তাৰমানে এই নিউক্লিয়াছত বা পৰমাণুৰ কেন্দ্ৰত প্ৰটন থাকে সেই প্ৰটনৰ লগত যেতিয়া সংঘৰ্ষ হৈছিল তেতিয়াহে বেলেগ ফালে দৌৰি গুচি গৈছিল সেইটো গতিকে ই সূচায় যে পৰমাণুৰ এটা ধনাত্মক আধান নিচেই কম ঠাই অধিকাৰ কৰি আছে যেহেতু অতি কম সংখ্যক বিক্ষেপিত হৈছিল গতিকে বুজায় যে যেটো ধনাত্মক আধানযুক্ত সেইটো অতি কম ঠাই আঁকৰি আছে তাৰপিছত কৈছিল যে আলফা কণাবোৰ নিচেই ক্ষুদ্ৰ অংশ এটা 180 ডিগ্ৰী কোণত বিক্ষেপিত হৈছিল ই সোণৰ পৰমাণুৰ এটা সমস্ত ধনাত্মক আধান আৰু পৰমাণুৰ ভৰৰ ভিতৰত নিচেই কম আধানত কেন্দ্ৰীভূত হৈ থকাটো বুজাইছিল গতিকে এয়া আছিল ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি তাৰপিছত আৰু বিভিন্ন ধৰণৰ বিজ্ঞানে ইয়াত বিভিন্ন ধৰণৰ অধ্যয়ন কৰি বিভিন্ন ধৰণৰ মত পোষণ কৰিছিল তাৰপিছত তথ্যসমূহৰ পৰা তেওঁ গণনা কৰিছিল যে নিউক্লিয়াছৰ ব্যাসাৰ্ধ পৰমাণু ব্যাসাৰ্ধৰ প্ৰায় 10 গুণ কম ৰাদাৰফৰ্ডৰ তেওঁ পৰীক্ষাটোৰ ভিত্তিত পৰমাণু নিউক্লিয় আৰ্হিত আগবাঢ়িছিল এই বৈশিষ্ট্যবোৰ তলত দিয়া হৈছিল যে পৰমাণুত তাৰপিছত এইটো পৰীক্ষাৰ পৰা আলফা কণিকা বিচ্ছুৰণ পৰীক্ষাৰ পিছত ৰাদাৰফৰ্ডে পৰমাণু আৰ্হি দিলে যে পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ আছে পৰমাণুটোৰ কেন্দ্ৰত এটা ধনাত্মক আধানযুক্ত আছে আৰু কি আছে ইয়াক নিউক্লিয়াছ বোলা হয় আৰু ইয়াক বোলা হয় নিউক্লিয়াছ এটো ৰাদাৰফৰ্ডে নিউক্লিয়াছ বুলি নাম দিলে তাৰপিছত কি আছে পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছটোত থোপ খাইছে আৰু পৰমাণুটোৰ যেটো ভৰ হেতু প্ৰায় গোটেইখিনি ভৰ এই নিউক্লিয়াছত থাকে বুলি ৰাদাৰফৰ্ডে উল্লেখ কৰিছিল তাৰপিছত কৈছে যে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ কৰি থাকে তাৰপিছত কৈছিল যে কক্ষপথ মানে কিছুমান অৰবিট নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান এনেকুৱা এটা পথ আছে গোলাকাৰ কিছুমান পথ আছে আৰু এই পথবোৰতে কি কৰি থাকে ইলেক্ট্ৰনবোৰ এনেকুৱাকে ঘূৰি থাকে ইলেক্ট্ৰনবোৰ যাৰ নিজা পথেৰে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে তাৰপিছত কৈছিল যে পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু আৰু যেটো পৰমাণুৰ আকাৰ হেতুৰ তুলনাত নিউক্লিয়াছৰ যেটো আকাৰ হেতু যথেষ্ট সৰু বা নিচেই সৰু এটো আছিল ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হি
ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতা তাৰপিছত কিছুমান ভুল ত্ৰুটি ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিত আহি পৰিছিল গতিকে সেই বিষয়ে আমি আজি নপঢ়োঁ আজি আমাৰ ভিডিঅ' ইমানলৈকে সামৰিছোঁ যথেষ্ট দীঘল হ'ল ভিডিঅ'টো তাৰ বাবে সৰি এণ্ড তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা যদি তোমালোকে ভিডিঅ'বোৰ চোৱা তেতিয়াহে মই তোমালোকক আৰু ভিডিঅ' আগবঢ়াম নহ'লে মই ইমানেই সামৰণি মাৰিম তোমালোকে যদি ভিডিঅ'টো আগবঢ়াবা বুলি আশা ৰাখিলোঁ আৰু লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে ইয়াৰ নেক্সট পাৰ্ট ইয়াৰ পৰা তোমালোকে গোটেই লেসনটো পোৱা চ' থেংক ইউ ফৰ ৱাচিং